কটন কলেজ জ্ঞান আৰু শিক্ষা তাতে কিমান সন্মানৰ এখন কলেজ তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না আজি কটনত প্ৰতিবাদ হৈছে নে আজি কটনত প্ৰতিবাদ হৈছে নে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস যদি চিকেন খাব পাৰে গৰু মাংসও খাব পাৰিব এইটোকে কৈছোঁ যে এই কথাবিলাক যে অসমত হৈছে ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহেও বেয়া নাপায় কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি যিকেইজনে কৰে ফেচবুকত ক'ৰবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি ক'তো নাছিলে এই পৰিৱেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিকেল নহয় ইলেকশ্যন ৰিলেটেড নহয় বাকী গৈ আমি চিন্তা কৰিব লাগিব নহ'লে যদি সকলোৱে ভাবে ভোটটোতো এটা সৰু কথা যে আপুনি যদি কৈ দিলে যে মই ৱাকফ বিলক ময়ো বিৰোধিতা কৰিছোঁ ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল বোলে ট্ৰিপল তালাকক ময়ো বিৰোধিতা কৰিছোঁ ৰাতিপুৱা ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল কিন্তু সঁচা কথাখিনি কোনে ক'ব আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটোত 10 জনে যদি টুইট নকৰে ফেচবুক নকৰে টিভিত টক শ্ব' নহয় আৰু 20 বছৰ পিছত চিন্তা কৰক কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয় আৰু মই একদম বিশ্বাস কৰোঁ এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3জন মুছলিম মানুহে মোক মাত্ৰ 3জন মুছলিম মানুহে ফোন কৰিছে যে এইটো বৰ বেয়া লাগিলে এইটো হ'ব নালাগিছিল বুলি এই কটনৰ ঘটনাটোক লৈ বাকী ধুবুৰী হোজাই মই এইটো বাদ দিছোঁ যে সেইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনতো ক'তো নাই আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3জনো কিন্তু মুছলিম মানুহে আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে আৰু এজন MLA ফোন কৰিছে এইটো বেয়া হৈছে আমি বেয়া পাইছোঁ বুলি কিন্তু আমাৰতো এইবিলাক একো নাই আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে আৰক্ষীয়ে কি কৰিব আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউণ্টাৰ এটা হয় পিছত আপোনালোকে এনকাউণ্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না আৰক্ষীটো দুইফালে বিপদ আৰক্ষীকটো যি কৰিব লাগে লগে লগে কৰাব পাৰি কিন্তু এনকাউণ্টাৰ হ'লে আৰক্ষী দোষী হৈ যায় এনকাউণ্টাৰ মানে কি মোক মাৰিছিল কাৰণেহে মই মাৰিলোঁ কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক এনকাউণ্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ ইয়াত নহ'ব যি আছে হিউমেন ৰাইটছ কমিশ্যনত যাওক যেতিয়া ইয়াত চলি আছিল এনকাউণ্টাৰত বিপদত পৰিব অসম চৰকাৰ এনেকুৱা হেডলাইন কেইটা হৈছে বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল গতিকে আৰক্ষীটো কি এটা ঢোল হয় যিমান পিটে সি ইমান পিটন খাই থাকিব যদি আৰক্ষীক অসমৰ মানুহে কয় যে তহঁতি যি কৰিব লাগে কৰ আমি পিছত আছোঁ আৰক্ষীয়ে চব কৰিব কিন্তু আৰক্ষীয়ে জানে যে মোক এনেকৈ আগুৱাই লৈ যাব তাৰপিছত মই কামটো কৰাৰ পিছত মোক ইফালে বাছ দিব তেওঁলোকতো চাকৰি কৰাই মানুহ এতিয়া মই সাহসত থিয় হৈ আছোঁ বুলি যে যি কৰ মই লগত আছোঁ বুলি চলি আছে মই নাথাকিম আমিতো পলিটিকেল বেকিং নাপাওঁ আমি কিয় কৰিম আৰক্ষীটো আপোনালোকে জানেই যে আৰক্ষীটো দেয়াৰ চব কামটো আৰু একদম IPC CRPC মতে নহয় ক'ৰবাত যদি আপোনাক মাৰিব আহিছে গুলিটো খুলিবই তে আপুনি যদি কয় ৰখ ইয়াত মোক মেজিষ্ট্ৰেট লাগিব উল্টাই গুলিয়াবৰ কাৰণে সেইটোতো নহ'ব গতিকে সাহসটো আপুনি দিব লাগিব ভাই তোক যদি গুলি মাৰিব আহিছে তই গুলি মাৰিবি তেতিয়া মেজিষ্ট্ৰেটৰ দৰকাৰ নাই এই সাহসখিনি দিব কোনে অকল মুখ্যমন্ত্ৰীয়ে নহয় গোটেই অসমৰ মানুহে যে আমি লগত আছোঁ যদি আপোনালোকে তেনেকুৱা এটা স্থিতিলৈকে যাব পাৰে
মই ভাবোঁ যে আমি সংকটবিলাক কমাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।